সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এই ভিডিঅ'টোলৈ। আপোনালোকে হয়তো সকলোৱে জানে যে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক মাহিলী ৩,০০০কৈ টকা প্ৰদান কৰা হ'ব। এতিয়া মূল বিষয়টো হৈছে কোনসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আগষ্ট মাহৰ পৰা ৩,০০০কৈ টকা লাভ কৰিব আৰু কোনসকলে লাভ নকৰে বা যি ৩,০০০ টকাকৈ লাভ কৰিব তাৰে যিখন লিষ্ট সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। ইয়াৰ লগতে যদি আপোনালোকে ভাবি আছে যে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনেক্ষেত্ৰত প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো যেতিয়া নেকি আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাই দিম। সেয়েহে আপোনালোকে আগন্তুক দিনত গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আজিৰ এই ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। যেনেকৈ ফ্ৰেণ্ডসকল প্ৰথমতে আপোনালোকক মই দেখুৱাম যে আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ পাব। ইয়াৰ লগতে আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈ আহিছোঁ, সেয়া হ'ল যে বৰ্তমান সময়ত কিন্তু আপোনালোকে স্ক্ৰীনত যিটো গেম দেখিবলৈ আছে এই গেমটো খেলি কিন্তু প্ৰচুৰ পৰিমাণে টকা ইনকাম কৰিব পাৰিব আৰু মই নিজে অলৰেডি কিন্তু ইনকাম কৰিছোঁ। মই আপোনালোকক সেয়া দেখুৱাইছোঁ। মই ইয়াতে ক্লিক কৰিলোঁ, উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ। উইথড্ৰ অপশ্যনত ক্লিক কৰাৰ পিছত মই ট্ৰেনজেকশ্যন ইয়াতে চাওক মই উইথড্ৰ কৰিছিলোঁ কিমান $60 আৰু $60 বৰ্তমান ভেলু কিন্তু 5,000তকৈ অধিক টকা, অৰ্থাৎ মই অলৰেডি 5,000তকৈ অধিক টকা কি কৰিছোঁ ইনকাম কৰিছোঁ আৰু ইয়াতে কিন্তু অলৰেডি $11 এটা জমা হৈ আছে। গতিকে আপোনালোকে যদি বিচাৰে আপুনিও কিন্তু ইয়াৰ পৰা গেম খেলি ইনকাম কৰিব পাৰিব, লগতে আপোনালোকে ৰেফাৰ কৰিও আৰ্ণ কৰিব পাৰিব। আৰু এটা কথা আপোনালোকে হয়তো বহুতেই ভাবিব পাৰে যে হয়তো ইয়াতে টকা লগাই গেম খেলিব লাগিব, নহয় আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে, 100% ফ্ৰী আৰু আপোনালোকে ইয়াতে ৰেফাৰ কৰি প্লাছ আপোনালোকে যিটো গেম দেখিবলৈ আছে এই গেমটো খেলি আপোনালোকে ইনকাম কৰিব পাৰিব। এতিয়া আপুনি হয়তো ভাবি আছে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বা গেমটো কেনেকৈ খেলিব লাগে সেই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰক আৰু আপোনালোকে ইয়াতে গেম খেলি প্ৰচুৰ পৰিমাণে ইনকাম কৰক। মই কিন্তু এইটো কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই, মই নিজে ইনকাম কৰিছোঁ, যাৰ বাবে মই আপোনালোকক বিষয়টো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় দেখা পালে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ৰেজিষ্ট্ৰেশ্যন ভিডিঅ'ৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন কৰি আপুনিও মোৰ নিচিনাকৈ ইনকাম কৰিব পাৰে। যে নহওক এতিয়া মূল কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। হয়, ইতিমধ্যে কিন্তু বহুত সংখ্যক মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈ গৈছে। সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে যি ৩,০০০কৈ টকা মাহিলী প্ৰদান কৰিবলৈ গৈ আছে সেই টকাটো লাভ নকৰে। আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক কিন্তু মাহিলী ৩,০০০কৈ টকা প্ৰদান কৰা হ'ব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিল সেইসকলে কিন্তু অতি ফটাফট আপোনালোকৰ লিষ্টখন চেক কৰি লওক যে লিষ্টত আপোনালোকৰ নাম আছে নাই। তো আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব, লগতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি মাহিলী ৩,০০০কৈ লাভ কৰিব থাকে নাই এই বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব আৰু আপোনালোকৰ নাম লিষ্টত আছে নাই ধুনীয়াকৈ জানিব পাৰিব। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এইখন লিষ্ট আপোনালোকে চেক কৰিব লাগিব যে এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত আছে তেনেক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে মাহিলী ৩,০০০কৈ টকা লাভ কৰিব আৰু যদি আপোনালোকৰ নাম কৰ্তন হৈ যায় তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ৩,০০০ টকাটো পোৱা বন্ধ হৈ যাব। আৰু ইয়াৰ লগতে কিন্তু আকৌ অৰুণোদয় 4.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই বা আবেদন কৰা নাছিল সেইসকলে কিন্তু আকৌ নতুনকৈ আবেদন কৰিবলৈও পাব। যেনে এতিয়া কথা হ'ল যদি আপোনালোকে লিষ্টখন চেক কৰিব বিচাৰে মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম। তো প্ৰথমতে আপোনালোকে ভিডিঅ'টো কমেণ্টত যাই ক'ব যে আপোনালোকৰ লিংক লাগে, তেনেক্ষেত্ৰত মই আপোনালোকৰ লিংকটো প্ৰভাইড কৰি দিম। তো প্ৰথমতে আপোনালোকে এনেকৈ দেখিবলৈ পাব, এটা নাম দেখিবলৈ পাব আৰু চিলেক্টেড নাম দেখিবলৈ পাব, এপ্লিকেশ্যন আইডি, ৰেচন কাৰ্ডৰ নাম্বাৰ, ফোন নাম্বাৰ, একাউণ্ট নাম্বাৰ সকলো ডিটেইলছ কিন্তু এই লিষ্টৰ পৰা আপোনালোকে পাই যাব। গতিকে আপোনালোকে পোনপ্ৰথমতে চেক কৰি লওক যে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত নাথাকে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ৩,০০০ টকাটো মাহিলী লাভ নকৰে। তো আপোনালোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা বহুত আছে, কিন্তু বহুত সংখ্যক মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈছে আৰু বহুত সংখ্যক মানুহৰ নাম কিন্তু নতুন লিষ্টৰ পৰা কৰ্তন হৈ আছে। আৰু আপোনালোকে দেখিব পাইছে এখন দীঘলীয়া লিষ্ট আৰু এইখন এটা নতুন লিষ্টে ওলাইছে। এইখন লিষ্টত কিন্তু আপোনালোকৰ নাম আছে যদি আপোনালোকে নিশ্চিতভাৱে ৩,০০০কৈ প্ৰত্যেক মাহতে লাভ কৰি থাকিব আৰু আপোনালোকে ৩,০০০কৈ টকা পাই থাকিবলৈ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। তো ইয়াৰ পিছত যেতিয়া নেকি অৰুণোদয় 4.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব। মই আপোনালোকক সকলো বিষয়বস্তু এটা এটাকৈ জনাই গৈ থাকিম। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি